একদম জমনি মানুহটো এক সেকেন্ড কি বেয়া কথা কৈ দিয়ে Hey guys, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই প্ৰথমবাৰ মানে নতুন ৰুমৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। বাকী আৰু ডিটেইলছ নেদাওঁ, যদি ৰুমটোৰ লাগে আপোনালোকে ক'ব। ৰুমটোৰ নবনায় নেকি আৰু ছিংগল ৰুম যোৱা ভিডিঅ'টোত দেখাই দিছোঁ। সেইটোৱে ৰুম, খালী বস্তু পাতিগিলা আছে, বেলেগ একো নাই। এতিয়া টাইম হৈছে তোমাৰ 11:44, 11:44, আৰু আজি হৈছে চেলেঞ্জৰ প্ৰথম দিনটোতে ভিনদেউ ফোন কৰি দিছে। এক বঢ়িয়াক মানে তোমাৰ চেলেঞ্জটো আজি মই ৰিভিল কৰি আছোঁ সম্পূৰ্ণৰূপে। মানে কিমান কি কৰিম, কেনেকুৱাকৈ কৰিম এটা আইডিয়া, আৰু ময়ো প্ৰপাৰ আইডিয়া পোৱা নাই একো। ধৰি লওক মই এতিয়া হিচাপ কৰি লৈছোঁ বৰ্তমানৰ কাৰণে 100 দিনত 1.5 লাখ টকা, মানে 100 ডেইজত 1.5 লাখ টকা ইনকাম কৰা চেলেঞ্জ। অ'কে, আজি হৈছে ডে 1, মানে আজি বৰ্তমান ওলাইছোঁ 11:44, আৰু আহিম মই অহাকালি, মানে তোমাৰ ৰাতিপুৱা আহিম। মানে এতিয়া গোটেই দিনটো মাৰি দিম, গোটেই ৰাতিটো মাৰি দিম। মানে চাওঁ কেনেকুৱা কি আৰ্নিং হয়, কেনেকৈ প্লেনিংগিলা মিলাব পাৰি। আৰম্ভণিতে অলপ কষ্ট কৰিবই লাগিব, তাত মিলি অহাৰ পিছত টেনশ্যন নাই, আৰু এটা চিডিউল লৈ পেলাই, এটা টাইম লৈ পেলাই কাম কৰিম। কাৰণ 1.5 লাখ টকাকৈ লাগিলে ডেইলি 1500 টকা বাচিব লাগিব। 1500 টকা হ'লে মিনিমাম 1000 টকা ৰেপিডৰ ফালৰ পৰা বাচিব লাগিব, যাতে বাকীখিনি পইচা মই ইউটিউবৰ পৰা হওক বা ইনষ্টাগ্ৰামৰ স্পনচাৰৰ পইচা হওক, সেইগিলা জমা কৰি পেলাই 1,500কৈ পইচাটো মিলাব পাৰোঁ। হে নাই, গতিকে চাওঁ মানে কেনেকৈ কি কৰিব পাৰোঁ। কিন্তু আশা আছে গোটেই 100% চেলেঞ্জটো কমপ্লিট কৰিব পাৰিম বুলি। যিনক বাইক চাইক উলিয়াই লৈছোঁ, মজাকৈ ধুইছোঁ এইখন বাইক চাক। এতিয়া বঢ়িয়াকৈ ওলাই যাওঁ, মটৰ ব্লগিঙত লগ পাই আছোঁ আপোনালোকক নেকি। চলো, আকৌ ফোন কৰিছে ভিনদেউ, কথা বতৰা হ'ব। গাইছ, লাগি গ'ল মোৰ প্ৰথম ভাড়া, যিটো নেকি ভাল বহনি হৈছে। যাব তোমাৰ এটা মোৰ ৰুমৰ কাষৰ পৰা খেলিকি মালিগাঁৱক লাগি। এতিয়া যাওঁ পিক আপ কৰিব। ধৰি লওক পিক আপ লোকেশ্যন কিমান আছে জানা, কেই কিলোমিটাৰ? 2.1 কিলোমিটাৰ। আহি পাবা হ'ল গাইছ কাষ্টমাৰ লোকেশ্যন। এইকাৰণে কেমেৰাডাল অন কৰি দিছোঁ বাৰু। এতিয়া বাকী আছে মাত্ৰ তোমাৰ 110 কিলোমিটাৰ। গাইছ, প্ৰথম ভাড়া হৈ গ'ল ড্ৰপ, আৰু পইচা পালোঁ 150 টকা। মানে কৈছিলোঁ না 150 দিব বুলি, দিছে সঁচাকৈ বাৰু, কথা নাই। পইচা ইয়াতে এপত কিমান দেখাইছে জানা, 93। কম বুলি ক'লেও 14 কিলোমিটাৰ ৰাস্তা, 14 কিলোমিটাৰত 93 অলপ কম হৈছে ৰেপিডত। বাৰু কথা নাই, অলপকৈ মিলাই দিবা কম। কাষ্টমাৰ ভাল কাষ্টমাৰ হ'লে দিবই, আৰু যদি কাষ্টমাৰে দিব নোৱাৰোঁ বুলি কয় তেতিয়াহ'লে বাৰু সেনেকৈ যাম, সেইটো পইচাতে যাম। কিন্তু যদি নেদাওঁ বুলি কয় তেতিয়াহ'লে নাযাওঁ। 18 টকা, চাউণ্ডটো কমাই দিওঁ ৰ, মানে কাণত বেয়াকৈ বাজে। মানে একচেপ্ট নকৰাকৈ নাথাকোঁ, কিন্তু কি বুলি কাটি নেদাওঁ, কিন্তু একচেপ্টটো নকৰোঁ। যিকেইটা একচেপ্ট কৰোঁ সেইকেইটা যামেই। মানে পইচা মিলে দিলেও যাম, নিদিলেও যাম, কিন্তু সুধি চাম কিজানি দিয়ে, হয়নে নাই। দিলে মোৰ অলপ মিলি যায় দেখোন, ভাল লাগে। আৰু প্ৰথম ভাড়া কালেকশ্যন হৈ গ'ল। মানি বেগটো ভৰাব পৰা নাই নহয়, 1 ছেকেণ্ড। আৰে বাদে এনেকৈ থাকক, পিছত ভৰি ল'ম। কি বুলি কয়, এতিয়া খালি আপোনালোকে মোক এটা কথা কওক, মই চেলেঞ্জটো কমপ্লিট কৰিব পাৰিম না? মানে নিজৰ ওপৰত বিশ্বাস আছে দেই 100%, কিন্তু ভাবিছা মানে চাগে আপোনালোকে নাজানে, কিন্তু গাড়ীৰ কিস্তি আছে মোৰ 3,853 টকা। মানে ধৰি লওক গোটাগুটি 4,000 টকা। এমপকেটৰ লোন আছে মোৰ, ধৰি লওক 1,472 টকা নেকি, দুটা সেনেকৈ মান্থলি 1 বছৰৰ কাৰণে। গতিকে 3,000 টকা সেইফালে 7,500 টকা। ৰুম ভাড়া আছে মোৰ 3200, 10,200 টকা। গাড়ী মেইনটেনেঞ্চ ধৰি লওক 800 টকা 700 টকা মান্থলি। কিমান পইচা যাব 4,300, 7, 4, 11, 7, 10, 10,200, 11,000 টকা মান্থলি দি পেলাই আকৌ পইচা বচাব লাগিব মই ডেইলি 1,000 টকা। ক'ব নোৱাৰিছোঁ আৰু। যি নহওক ইউটিউব আছে, ইউটিউবৰ পৰা অলপ আৰ্নিং হয়, আপোনালোকে গমেই পায়। গতিকে ইউটিউবত মানে ধৰি লওক আশা কৰিব পাৰি যে ইউটিউবৰ পৰা পাম, যিখিনি পাওঁ। তাত নাপালেও টেনশ্যন নাই, কিবা এটা যোগাৰ কৰি দিম। ইউটিউবৰ পৰাতো মান্থলি পাওঁৱেই বাৰু, নাপাওঁ নহয়, প্ৰত্যেক মাহে পাই থাকোঁ। আৰু ইনষ্টাগ্ৰামত এটা দুটা প্ৰমোশ্যন মাৰি দিম। হোমষ্টেৰ প্ৰমোশ্যন আছে, এটা দুটা পেণ্ডিং, সেইকেইটা কৰি দিম। পইচা যদি শ্বৰ্ট মাৰে আৰু বোলে এইটো মাহত মিলা নাই বুলি হ'ব, সেই মাহত সেই 2-3টা প্ৰমোশ্যন মাৰি দিম, মিলি যাব কিবাকৈ নহয় কিবাকৈ। মানে কিবাকৈ নহয় কিবাকৈ গাড়ী কিনিব লাগে। ধৰক 100 ডেইজত 1.5 লাখ টকা জমা কৰি গাড়ী কিনিব লাগে, মানে অকল ডাউন পে'মেণ্টটোৰ কাৰণে পইচাটো, হয় না। এক দিন হওক, আৰু নেক্সট ভাড়া লাগিলে লগ পাই আছোঁ। যিহেতু ৰাতিপুৱাক লাগি আছোঁ, বেছি ব্লগিং নকৰোঁ, যিমান পাৰি মিনিমাম ক্লিপ ল'ম। তাৰে ধৰি লওক ভিডিঅ'টো ইমান লাম্বাও নহয়, আৰু ডেইলি কোনটো টাইমত ভিডিঅ' দিব লাগে আপোনালোকে যদি পাৰে কমেণ্ট কৰিব। ৰাতিপুৱা দিলে ভাল হয় নে, দুপৰীয়া দিলে ভাল হয় নে, গধূলি দিলে ভাল হয়। মই তিনিটা টাইমতে দিব পাৰিম, টেনশ্যন নাই। কাৰণ ডেইলি মই এইকেইটা দিন ৰাতিয়ে মাৰিম 3 মাহটো। কাৰণ অকল দিনত টাৰ্গেট কৰিলে নহ'ব, ৰাতিয়ে কষ্ট কৰিবই লাগিব, বুজিছে না। অলপমান কিবা এটা পাবৰ কাৰণে কিবা এটা কৰিব লাগিব, কিবা এটা হেৰাব নালাগে, কিবা এটা কৰিব লাগিব। তো কষ্ট কৰিলে হ'ব, কথা নাই। এতিয়া আৰু নেক্সট ভাড়া লাগিলে লগ পাই আছোঁ। বৰ্তমানত দেখাব লগা একো নাই, দিছ ইজ দ্য কামাখ্যা ষ্টেচন। গাইছ, লাগি গৈছে মোৰ নেক্সট ভাড়া, যিটো নেকি মই তোমাৰ কাষ্টমাৰৰ নাম হৈছে কি, শ্বাহবাজ।
আৰু যাব বোলে কাষ্টমাৰটো গণেশগুৰি গেলি তোমাৰ 120 চামথিং দেখাইছে বোলে 150 কৰি দিবা দিছোঁ মই কোৱাই নাই মই কৈছোঁ কালি দাদা কিবা মিলাই দিব নে তাৰপিছত কি দিম আহা 150 কৰি দিম ঠিক আছে দিয়া মোৰো 150 খোজাৰে টাৰ্গেট আছিল 150 পালি আৰু কি লাগে হয় নে নাই এতিয়া যাই আছোঁ তোমাৰ কি হয় কামাখ্যা ষ্টেচনৰ বাহিৰত মানে মালিগাঁও ফ্লাইঅভাৰৰ তলত আছে কাষ্টমাৰটো ইয়াৰ পৰা তোমাৰ কিমান কিলোমিটাৰ দেখাইছে 5 কিলোমিটাৰ ফ্লাইঅভাৰখন এনে ঘূৰিব দিছে একপাক বাদ দিয়া বাৰু কথা নাই শ্বৰ্টকাট মাৰি পেলাই এইটো 1.5 কিলোমিটাৰত 1 কিলোমিটাৰত হৈ যাব বাকী দেৱলক পিক আপটো কৰি লওঁ নেকি পিক আপ কৰোঁ না ড্ৰপো কৰি লওঁ একেলগে মানে মটৰ ব্লগিং কৰিব অলপমান দিগদাৰ পাইছোঁ মাউণ্টটো ভাঙা কাৰণে ওপৰৰ ফালৰ পৰা লগালোঁ না মোবাইলটো তলত দিশত গেছি কি ৰেকৰ্ড হৈ আছে কি হোৱা নাই একো গম নাপায় চাউণ্ড বা কেনেকুৱা হৈছে এইটোতো গমেই নাপাওঁ কিন্তু ফুটেজটোও দেখা পোৱা নাই মই মালটো বাৰু অৰ্ডাৰ লগাই দিম এতিয়া নতুনকৈ য'ত ৰুম লৈছোঁ তাৰ লোকেশ্যনটো নাজানো মই কৈছোঁ সুধিব লাগিব কি লোকেশ্যন পিনক'ড কি সুধি পেলাই তাৰ এড্ৰেছটোত মানে অৰ্ডাৰটো লগাই থৈ দিম ফ্লিপকাৰ্টত যেতিয়া মালটো আহে তেতিয়া আৰু টেনশ্যন নাই কেনেকুৱা খবৰ ভাল পিক আপ আছে কাষ্টমাৰৰ হা 2 মিনিট মানে কাষ্টমাৰ ৰখি আছে পিক আপ হয় না বঢ়িয়া নাইচ টু মিট ইউ কি ৰেপিড' মাৰিছা কেনেকুৱা ইনকাম আজি হ'ল ইমান দিন পিছত এয়াৰপৰ্টৰে গাড়ী চাই আছো তাৰপিছত তোমাৰ ভিডিঅ'বিলাক কেতিয়াৰ পৰা চাই আছো যেতিয়াৰ পৰা তুমি জমেট' মাৰি আছা ৰাতি মোটামুটি হৈ যাব 1.5 বছৰ ওপৰত 1 বছৰ মোৰ চেনেল খোলাই হোৱা নাই এক বছৰ ওচৰত হৈ যাব মোৰ একবাৰ চেনেল খোলা কেইমাহ হৈছে না 8 মাহ হ'ব মানে 100 ডাইলগবিলাক এৰিছা তেতিয়াৰ পৰা চাই আছো এই এটা চব তোমাৰ ভাইৰেল হৈছিলে তেতিয়াৰ পৰা চাই আছো তেতিয়াৰ পৰা ছাবস্ক্ৰাইব কৰিছো মই বেংগলোৰত আগত কৰিছোঁ ঠিক আছে বেংগলোৰৰ পৰা তোমাৰ ভিডিঅ'বিলাক চাই কিনে ইয়াত আহিছোঁ বেংগলোৰত আগত কৰিছোঁ কৰি কিনে তোমাৰ ভিডিঅ'বিলাক চাই এক কাষ্টমাৰ মেছেজ দি কেনচেল কৰি দিলে য'ত লাগো ভাই তোমাৰ গণেশগুৰি যাব লাগে তোমাৰ ভিডিঅ'বিলাক যেতিয়া তোমাৰ মানে 1 বছৰ যেতিয়াৰ পৰা চেনেল খুলিছা তেতিয়াৰ পৰা তোমাৰ ভিডিঅ'বিলাক বেংগলোৰৰ পৰা চাইছোঁ মই আগত বেংগলোৰত তেতিয়াৰ পৰা আহিছোঁ আহি কিনে এতিয়া তোমাৰ ভিডিঅ'বিলাক চাই গুৱাহাটীত আহিলোঁ বঢ়িয়া একো নাই পিছত লগ পাম দে নিশ্চয় দিয়া অৰুণৰ নাম্বাৰটো ল'লোঁ অঁ তোমালোকৰ নাম্বাৰটো পিছত দিয়া দে যাওঁ গাইছ মানে বেয়া নাপাব এই এক টাইম দিব নোৱাৰিলোঁ মানে ধৰিলোঁ কি ক'ম আৰু কাষ্টমাৰটো এতিয়া মেছেজ দিছে চাওঁ আৰু কামিং কি কবি তই এনেকুৱাত আই এম অন মাই ৱে অ'কে যাই আছোঁ বুলি দিছোঁ বাৰু মানে কেনচেল কৰি দিয়ে বুলি ভয় লাগে না ধৰিলোঁ ডাঙৰ লম্বা ভাড়াকেইটাই একচেপ্ট কৰা যায় বা ভাল ভাড়াকেইটাই সেইকেইটা যদি একচেপ্ট কৰাকেইটা কেনচেল হৈ যায় না বেয়া লাগে সেইটো কাৰণে মানে যিমান পাৰি পটাপট যাওঁ পিক আপটো কৰি লওঁ চলো ওচৰতে আছে বেছি দূৰত নাই এইখিনি তোমাৰ আপুনি নেকি জানিকা পল্টন বজাৰ হৈ श्रीनगर के रोड पे जाना है क्या श्रीनगर के रोड पे हाँ मुझे लोकेशन पता है चलो गाइस लोकेशन मजा का চিনিপত টেনশন নাই বলক এটা ড্ৰপ কৰোঁ ইউটাৰ্ণেই আগত দেখাইছে আদাবাৰীখিনিত ইয়াতেই ইউটাৰ্ণ ল'ব পাৰি আৰু আদাবাৰী কি কাৰণে যাম নেকি নাই বলক গাইছ ড্ৰপটো কৰি লওঁ নেকি লাম্বা নকৰোঁ আৰু ভিডিঅ'টো লাম্বা নকৰোঁ মানে গোটেই যাই থকাটো দেখাই থাকিব নোৱাৰা না এই সেউজীয়া বাছ ভেন কিন্তু একদম ফেৰে পাওঁ দেই মই বিদ্যা কৈছোঁ গাইছ ভাড়া কৰি দিলোঁ ড্ৰপ পইচা কেইটকা পালোঁ জানা না লাষ্টৰ অৰ্ডাৰ 109 টকা আৰু কাষ্টমাৰে দিছে 150 টকা এতিয়া আছে চাগে এইটো চাই লওক মজা ইনকাম হৈছে বৰ্তমান আছে তোমাৰ শ্ৰীনগৰ ৰোডত এইটো শ্ৰীনগৰ তোমাৰ কি বুলি কয় পোষ্ট অফিচ ভাড়া লাগছে 38 গণেশগুৰি নাযাওঁ বেয়া পাইছি না এই ৰিফ্লেকশ্যনটো বৰ ডিষ্টাৰ্ব দিয়ে একদিনক আৰু নেক্সট ক'ৰ ভাড়া লাগে চাওঁ অলপ ভাল চাই ভাড়া এটা লাগিলে যাওঁ মানে সেই আৰু ট্ৰাফিকটো আৰু কিলোমিটাৰটো মিলিব লাগিব নিমিলিলে আৰু অলপ দিগদাৰ হয় দেচোন নাই য'তে মতে ভাড়া মাৰি থাকিলেতো পইচা নহ'ব না এতিয়ালৈকে বৰ্তমান 300 টকা কালেকশ্যন হ'ল 150 নাযাওঁ খাই যাব এনেকুৱা এক ভাল ভাড়া এটা লাগব ৰখো অলপ সময় গাইছ ভাড়া এটা মাছছোঁ লাষ্ট এইমাত্ৰ মানে ড্ৰপ কৰিলোঁ দেই দেৰি হ'ল ৰেপিডত মাছটো বৰ্তমান হৈছে অফলাইন কিয় জানো না মানে ভাত খাব লাগে ভোক লাগছি ভাড়া কেইটকাৰ মাছছিলোঁ চাওকচোন 20 টকা মানে 28 টকা কাষ্টমাৰ তাৰপৰা লৈছোঁ লৈ পেলাই 20 টকা মই পইচা 8 টকা ৰেপিডৰ কাটছোঁ কোনোবাটো ভাড়াত বহুত কাটি দিয়ে আৰু কোনোবাটো কমকৈ কাটে কি ন
এইখানে আছে ভাতৰ হোটেল, এটি আছে চাউথ চৰণীয়া ৰোড। মানে তোৰ কাদাৰে ভাত বনাইছিল, কিন্তু দেৰি হ'ব কাৰণে মই বোলো কালি খাম দে, ৰাতিপুৱা আহি পেলাই বোলে ৰাতিপুৱা কমবি বুলি কৈ পেলাই সোনকালে ওলাই আহিছোঁ। কাৰণ দেৰি হ'লে মানে চেলেঞ্জটোত মাৰ আনি যাব, চেলেঞ্জটোৰ লগত মই কম্প্ৰমাইজ অলপমানো কৰিব নোৱাৰোঁ। যিটো চেলেঞ্জ কৰিছোঁ ফুলফিল মানে কমপ্লিট কৰিহে এৰিম। দিনক বহি লওক ভাত আহিব আনি দি আছোঁ নেকি গিলাচটো আহিছে ভাত আহিব বাকী আছে। গাইছ আহি গ'ল ভাত, চিম্পল চাহ দালি তোমাৰ বুটি মটৰৰ চব্জি বুলিয়ে ক'ব লাগিব। আৰু এইফালে ভাত, আৰু এইফালে তোমাৰ নেমু, এইফালে ভাজি, ইফালে জ্বলা, এতিয়া নিমখো আছে লুলি ল'ব পৰা যায়। বাকী আৰু পটাপট খাওঁ, খাই লৈ পেলাই নেক্সট আকৌ ভাড়া পাতি ক'ৰপৰা কিমান লাম্বা লাগে চাওঁ। এতিয়া খাটা খাটা ভাড়া লাগিছে, সেইকাৰণে অলপ ভাতটো খাই লৈ ভোক লাগি আছে যিহেতু ৰাতি টাইম নাপাব পাৰোঁ সেইকাৰণে। দিনা খোৱা হৈ গ'ল কমপ্লিট। বৰ্তমান আছোঁ মই তোমাৰ চিটি চেণ্টাৰৰ সন্মুখত। এই সোপা দেখা পালে গম পাব আপোনালোকে, এই চাওকচোন গোটাই ঘৰ চিৰিকা বুলি কোৱা আমি। আপোনালোকে কি কয় ক'বচোন, এই চৰাইগিলাক এইগিলা দেখা পাইছে না? এই সৰু সৰু চানা চানা ওলমি আছে যি গোটা পা ধান পাই, কিন্তু এক মহামান আছে একদম নাচোন চাহতৰ। বাকী বাদ দিয়ক, ভাড়াটো ড্ৰপ কৰিলোঁ তোমাৰ এই চিটি চেণ্টাৰৰ সন্মুখত, পইচা পালোঁ 81। আনিছিলোঁ তোমাৰ ভৰলুৰ পে, গম পাই না? কমপ্লিট কৰি দিয়া ৰ, মই কেইটকা পাওঁ সেইটো দেখাই আছোঁ। 81 কিন্তু কাষ্টমাৰে 81 দিছে চাওঁ, 1 টকা বেছিকৈ দিয়া নাই। আপি চলিগিলা কাঞ্জুচ নেদেই। 81 মই পাইছোঁ 72, মানে ক'ব গ'লে 9 টকা তোমাৰ কমিশ্যন কটা গৈছে। যি নহওক আৰু চাওঁ নেক্সট ভাড়া লাগে নেকি। বৰ্তমান টাইম কিমান নাজানো না, কটাক কটাই 5টা। মানে যিহেতু মই আজি গোটাই ৰাতিটো আছোঁ, সেইকাৰণে ভিডিঅ' বেছি কৰি থকা নাই, ভাড়া মাৰিছোঁ। এতিয়া যদি কিবা দেখাব লগা থাকে দেখাম, টেনশ্যন ল'ব নালাগে। গোটাই ৰাতি আছে, গোটাই ৰাতিটো কি হয় কি নহয় চব দেখাই আছোঁ। আৰু তাৰে আগতে ৰিভিল কৰি দিওঁ গাড়ী কি ল'ম, সেইটোতো ৰিভিল কৰা নাই, লাষ্টত কৰি আছোঁ দে। এতিয়া নেক্সট ভাড়া লাগিলে লগ পাই আছোঁ। গাইছ ভাড়া এটা লাগছে মজাকৈ, কাষ্টমাৰৰ নাম হৈছে পৰিস্মিতা, কিন্তু মই ৰখি আছোঁ মানুহটো আহি পোৱা নাই। এইটোৱে বিল্ডিং হ'ব পাৰে, নহ'লে এইটো কোনোবাটো হ'ব পাৰে, কোনটো এতিয়া ক'ব নোৱাৰোঁ। লোকেশ্যনটো আহি পোৱা বুলি কৈছোঁ, বুজি পেলাই কৈছে হ'ব বুলি কৈছে, আহি আছোঁ বুলি কৈছে। আৰু যাই আছোঁ মই তোমাৰ স্পেনিছ গাৰ্ডেন ভাৰত মাতাৰ কাষত, য'ত নেকি তোমাৰ যোনজুতি ইয়াত ৰখি আছে অলৰেডি। সিহঁতক লগ কৰোঁ, এখন থাম্বনেইলৰ কাৰণে ফটো ক্লিক কৰিব লাগে, হাকে এখন ক্লিক কৰোঁ, কৰি পেলাই আৰু ভাড়া মাৰিম মানে অনলাইনে থাকিম, যদি লাগে গুচি যাম আৰু এনেকুৱা। দিয়ক এতিয়া পিক আপটো কৰোঁ, কিমান টাইম লগে চাওঁ, আহিলে পিক আপ কৰি পেলাই ড্ৰপ কৰিব যাওঁ। যোনজুতি সিহঁতক দেখাই আছোঁ বলক। গাইজ কাষ্টমাৰটো ড্ৰপ কৰি পেলাই চিধা আহি পালে তোমাৰ ভাৰত মাতা। অলৰেডি চাহ পানী খাই ল'লোঁ, কিন্তু ভিডিঅ' কৰা নাই। দিছ ইজ আৱাৰ ছাৰ। এই তই গম পা না মই চেলেঞ্জ এটা কৰি থাকা বুলি? গম পাই পেলাই এটা শুভেচ্ছা দিব পৰা নাই, অল দা বেষ্ট এটা দিব পৰা নাই। ইয়া বোলে লগৰ চলি এটাই বোলে কিবা এটা কৰছি, অলপ চাপৰ্ট দিওঁ। ধন্যবাদ। কোৱাৰ পিছত দিছে হ'লেও বেয়া লাগছি, নকোৱাকৈ দিলে ভাল লাগিল হয়। ৰাতিকে একবাৰ ফোন মাৰিম নকওঁকে। কাৰ ভাড়া লাগছি? কাৰ ভাড়া লাগছি? কাষ্টমাৰটোৰ নাম? নাম নাই বলুন, এই গাৰ্লফ্ৰেণ্ড থাকিলে সেই দিগদাৰ। গাড়ীখন কিন্তু ববাল লগা হৈছে, সদায় চাফা কৰ না চলি। মানছোঁ কিন্তু তোৰ কষ্ট, এক জেগাত ক'তো অলপমান মাটি লাগি থকা নাই বে, চাকা টাকা চব চাচোন, মাটি অলপ লাগি থকা নাই। চলি জেকেটটো লেতেৰা হ'ব পাৰে, কিন্তু গাড়ীখন লেতেৰা হোৱা নাই। দে যা দেৰি যোৱা। অঁ দে বাই বাই। এই গাইছ মই এতিয়া আজকে অফলাইন হৈছিলোঁ, মানে ভাড়া এটা লাগছিল ভাল ভাড়া, কিন্তু একচেপ্ট নকৰিলোঁ ইফালে আহিব লগা কাৰণে। জাষ্ট স্পেনিছ গাৰ্ডেনত ড্ৰপ কৰিছিলোঁ, কৰি পেলাই ওচৰতে আহিলোঁ। জোৰ জোৰিটো ভাৰত মাতা জাপুৰি যোৱা ৰাস্তাটোত ৰাইট চাইডে ভাৰত মাতাৰ লোকেশ্যনটো। বাকী আৰু লাষ্ট ভাড়াটো মাৰিলোঁ তোমাৰ 32 টকাৰ। কাষ্টমাৰৰ পৰা কালেকশ্যন হৈছে 42 টকা, 10 টকা পেনাল্টি আছিল কাষ্টমাৰৰ। মানে আগৰ ৰাইডটো চাগে কেঞ্চেল কৰিছিল, কৰাৰ কাৰণে পেনাল্টি, সেইটো মোৰ তাৰ পৰা কালেক্ট কৰিছে, মই ৰিপিটক দিব লাগিব। 42 টকা কালি গৈছে। বাকী আৰু মজা দিয়ক, মানে থাম্বনেইলৰ ফটো ক্লিক কৰিলোঁ, সেইকাৰণে জেকেট চেকেট গোটাই খুলি লৈছোঁ, ক্লিক কৰা হৈ গ'ল। এতিয়া আৰু জেকেটটো পিন্ধি এটা খুলি থোৱা আছে, জেকেটটো পিন্ধি পেলাই আৰু ভাড়া মাৰোঁ। ইয়াত নেক্সট আৰু ভাড়া লাগিলে লগ পাই আছোঁ। গাইছ ভাড়া এটা লাগছে একদম ছাকচেছফুলি ধুনীয়াকৈ। কাষ্টমাৰ আহিয়ে পালে আৰু বেবী, কাষ্টমাৰটোৰ নামটো ভাল হৈছে আপোনাৰ, বেবী। ঘূৰাই লওঁ হ'ব, এক ছেকেণ্ড। হয় ব্লগ বনাওঁ, আহক। 40 ৰ'ব দেই, 4028 ক'লে ন? অ'কে হৈছে উঠা পাৰিব না? তাতে যায়
হৈছে না চলো এই ডাউন কিহে ভয়ানক ডাউন চলো ইয়াতে ৰখাই দিওঁ এই বঢ়িয়া ভাল লাগিল কিন্তু আপোনাৰ লগত ৰাইড কৰি একদম জমনি মানুহটো এক ছেকেণ্ড কি বেয়া কথা কৈ দিয়ে মানে ল'ৰা মানে নাচায়হে যেনিবা ল'ৰা নহয় ল'ৰা মানে চাই কিন্তু মই চাব নোৱাৰো ভাড়া মাৰাত বেলেগ গুৰুত্ব দিলে নহ'ব না হয় নে নাই এতিয়া পইচাত গুৰুত্ব দিব লাগে নহ'লে বিয়াত পাকলে পইচা ক'ত পাম সোণা গহনা দিব নালাগিব সোণাৰ যি দাম হৈছে ইনকাম কৰিব লাগিব মন্দিৰটো কাষতে বহোগৈ নেকি কিয় দান দক্ষিণা পিছে ক'ত যাব এতিয়া আপুনি ক'ত যাব কি হ'লে ক'ত যাব ক'ত আপুনি কৈ আছো কাম দিয়া নাই পাছপৰ্ট লাগিব চাই লওঁ ৰখা পিনটো উল্টাকে মাৰি বহি আছো জানে ভগৱান কি হ'ল লো একাউণ্ট বেলেঞ্চ নেকি পইচা নাই নেকি ক'বতো নোৱাৰো আপোনাৰ একাউণ্ট শেষ জন্দুবাম হৈ গ'ল এইবাৰ জন্তু মোৰ হ'ল মই খুচুৰা কৰিব ৰখা মই আজি মৰিম নহ'লে মই ৰুমত কেনেকে যাম ৰাতি যদি পইচা নাই খুচুৰাটো নাই 200 টকা আছে অনলাইন কৰা নহ'লে অনলাইন কৰিলে হ'ব টেনশ্যন নাই পিছে একাউণ্টত আছে নাই অভদ্ৰতে মই একাউণ্টটো ব্লক কৰি দিলোঁ 42 টকা নে 47 47 ভালে আছে একদম আম্বানীৰ সৰু বইনাক আৰু চলতে কিবাটো দিয়া মই কিমান দিব লাগিল এতিয়া কিমান দিয়াই নাই মোক 200 টকাটো নিদিওঁ কেছ গোটেই অনলাইনে দিওঁ অনলাইনে দিবা মোক লাগিব কেছটো কেছ আজিকালি পোৱাই টান নে 430 টকা দিয়া 430 ভিডিঅ'ত দেখাব নোৱাৰা পিনটো ভিডিঅ' কি অন হৈ আছে ক্লিপ তোমাৰ কি হ'ল ৰং ইউপিআই পিন বোলে ইয়াই এবাৰ যাব মই ক'ত মৰো দুবৰিবনো নাই ইয়াত ফাঁচি দিবলৈ কৈছে মই কালিৰ পৰা মানে ৰুমৰ পৰাই ওলোৱা বন্ধ হৈ যাব ৰুমত এটা গেছো নাই ভাত খাবলৈ দিয়া পিছে বাইদেউ ভিডিঅ'টো দিবতো পাৰিম ভিডিঅ'টো ইউটিউবত এই মজা থেংক ইউ গাইছ বহুত দিন হ'লে বহুত দিনে হ'লে নিগনিৰ পোৱালি হান ম'ম'কেইটা খোৱা নাছিলোঁ দেখা পাইছি না দিছ ইজ জাষ্ট লাইক নিগনি পোৱালি মজা জ্বলাও মজা বেয়া জ্বলাও एक सेकेंड इसको डालने का पहले तेरे ऊपर तो मैं एकदम इंशाल्लाह গলা বেশি খাবা নরা ফাটি যায় খান গরম হয়ে যায় কিবা বিদ্যা বহুত দিনের মূৰত খাইছো কাৰণে নেকি আজি কিবা এক্সট্ৰা ভাল লাগছে কোনদিনে যিমান ভাল লাগে তাতকে বেছি ভাল লাগছে দেখাটো ভাল লাগে কিন্তু চানা চানা মই 3 পিস খাওঁ না হেক্টি মই 3 পিস খাওঁ
কোন পিচ খালো না 4 6 7 8 9 পিচ দিছ 9 পিচ খাই লওঁ পানী খাব লাগিব গাইছ মমোটো বাৰু তামাম জ্বলা আছিল মানে খাই অলপ দেৰি হ'লেচোন বৰ্তমান টাইম কিমান হ'ল জানা না ৰাতিৰ 12:12 কেলা চাইছোঁ 12:12 চাওঁ এনেকুৱা টাইম কিয় মই দেখা পাই থাকোঁ চকুৰ আগতে কেমেৰাৰ আগতে চাগে হৈছে 11টাৰ পৰা 12টা আহিছে চাইছোঁ 12:12 ম'ম' খাই জ্বলা লাগিল না এতিয়া লাগভাল তোমাৰ আমাৰ হেমেন ছাৰে আনছি কেঞ্চেল হোৱা কেক জমেট'ৰ সেইটো বেনিফিট আছে কিন্তু না জমেট'ত বাকী কিয় বেনিফিট হওক ন দে হেপী বাৰ্থডে টু ইউ ইয়াত জন্মদিন আহিছে চেম টু ইউ বোলে মোৰ জন্মদিন জুনুত তোৰ লেখা আছে নামটো কি লেখা আছে ও 6th এনিভাৰ্চাৰী মাল 6 নম্বৰ এনিভাৰ্চাৰী আমি হাউদি সেলিব্ৰেশন নেকি চলি বলি হৈছে চাগে 6 মাহত 6 বছৰত তাকো 6 বছৰত 6 এনিভাৰ্চাৰী 6 বছৰ নহ'ল 3বাৰ ফোন মাৰিছোঁ লাষ্টত মই বোলো উপায় নাই আৰু কেঞ্চেলে কৰিব লাগে আৰু খাবি না মই খাওঁ হ'ব দি বাৰ্থডে নহয় না কাৰো ওবে বেলেগ টেষ্টচোন টেষ্টটো কেনেকৈ আছে টেষ্ট কত কবি মুখত লওঁ হা আল্টিমেট টেষ্ট থাকোঁতো বগল বে লোক যেনেকুৱা একদম সোৱাদো সেনেকুৱা কিন্তু চলি একদম উৰে উৰে লৈ আহিছে সেইকাৰণে চেটেলি ভেটেলি লৈ গৈছে ডাবল লেয়াৰৰ কেক পথৰলৈ লৈ গৈছে মালটো এগলেছে হয় ক'বানো যি হ'লেও দাঁত এটা হেৰি হৈ আছিল বিষাই আছিল এই মাল এটা পৰি গৈছে এই চকলেট নে চেনি কিবা আহে এই পৰি যায় একদম মৰি যোৱা হান পাইছিল হাত লেতেৰা হৈছে আৰু উপায় নাই আৰু হাত লেতেৰা ভৰি লেতেৰা কিন্তু পেট ভৰিব লাগে বিদ্যা বম টেষ্টি বে আৰু একদিন এটা ভাল লাগছি এনেকুৱা হ'ব লাগে বাৰ্থডে চাৰ্থডেগিলাকত দেখা নাই কেক কাটি পেলাই খানা খানিহে কৰি থাকে খাৱাত গুৰুত্ব নাই আমাৰ ভাল হৈছে কিন্তু খাই থাক খানা খানি কাৰোবাৰ নাই ৱাহ নেপকিন চেপকিন নাই নহতে আছে বা নাই ৰুমৰ আছে মোৰ তাত দেখ গাইছ গোটা শেষ কৰি দিওঁ নেকি 2 লেয়াৰ আছে তল তাৰ 1 লেয়াৰ আছে এইখিনি শেষ কৰোঁ তাৰপিছত তলখিনি শেষ কৰোঁ তাৰপৰা আৰু ডিউটি মাৰিম মানে উবেৰ ৰেপিড' অনে আছে ৰাতি অলপ ভাড়া কমি যায় না আৰু আমাৰ চাৰ হৈছে অফলাইন তুমিও খাই লৈ পেলাই অনলাইন হ'ব মই অনলাইন হ'ম অনলাইন হৈ যাব 14 মিনিট বাজিছি ৰেপিডত শুনছি না শব্দটো শুনিছোঁ হেডফোন লাগিছে কিনে আৰু চাউণ্ডটো কমাই থৈছোঁ দিয়ক মজাকৈ খাই লওঁ গাইছ কেক খাই লৈ ভালেকেইটাও ভাড়া মাৰিলোঁ ভালেকেইটা মানে বেছি মাৰা নাই এতিয়া বৰ্তমান টাইম হ'ল তোমাৰ 3:43 আৰু মই আছোঁ তোমাৰ কামাখ্যা মন্দিৰৰ ওপৰত ইয়াতে এই তোমাৰ 3:43ত ভিৰ চাগে মানুহৰ এই ফকাচ লওঁ নল'ব নেকি আজি ফকাচ লৈছে দে চাচোন মানুহৰ ভিৰ ওপৰ ফালেতো আৰু আছে যি নহওক মানে মোৰো সৌভাগ্য হৈছে ৰাতিপুৱা আহিছোঁ কিন্তু আহিছোঁ কিন্তু দিনটো দি ভাড়া মাৰি আহিছোঁ না সেইকাৰণে ভালো লগা নাই যি নহওক ভাড়াটো ড্ৰপ কৰিলোঁ পইচা পালোঁ তোমাৰ 124 কাষ্টমাৰটো বাৰু 145 টকা দিছে মই আৰু এক্সট্ৰাকৈ খোজা নাই যি দেই দিব বুলি তাততো দি লওঁ গাড়ীখনত এতিয়া যাই আছোঁ তোমাৰ তলত আৰু চাগে এতিয়া ভাড়া নামাৰোঁ মানে বহুত পাতলে 12টাৰ পিছত মানে কেইটা ভাড়া মাৰছোঁ জানা ৰেপিডত মাৰছোঁ তোমাৰ 194 124টো এইটোৱেই আৰু বাকী মই তোমাৰ 60 টকামান মাৰছোঁ নেকি আৰু এইফালে উবেৰত মাৰছোঁ কেইটা চাওকচোন 131 দুটা ভাড়া মাৰিলোঁ নেকি দুটা নে তিনিটা সেই কিবা মাৰছোঁ দুটা মাৰছোঁ চাগে নে তিনিটা মাৰিলোঁ দুটা সাতা এটা লাম্বা মাৰিলোঁ নেকি সেনেকুৱাকৈ ইনকাম একেবাৰে বেয়া আৰু এতিয়া টোপনিও লাগব ধৰিছে এতিয়া মোৰ এটা প্ৰব্লেম হৈছে কি ৰুমৰ চাৰিপাত কৌশিকৰ লগত আছে ৰুমত নহয় চৰি গেটটোত এতিয়া গেটখন খুলিব পৰাত নাযায় নিগেলি মই বাইকখন বাহিৰত থৈ পেলাই ঘুমাব পাৰিম কিন্তু আকৌ মোৰ ৰাতিপুৱা এটা আহিব লগা কাম আছে এই হাতীগাঁৱত মানে তোমাৰ প্ৰমোশ্যন ভিডিঅ' শ্বুট কৰবা এতিয়া যিহেতু মই চেলেঞ্জ কৰিছোঁ যেনেকৈ নহওক মানে ধৰিলোঁ আগতে অলপমান সেই আৰু বাজেটৰ কাৰণে কৰা নাছিলোঁ অলপ কম বাজেট দি আছিল কাৰণে কিন্তু এতিয়া যিহেতু প্ৰমোশ্যন মানে কি এইটো গাড়ী কিনাৰ চেলেঞ্জ কৰিছোঁ পইচা জমা কৰিব লাগে এতিয়া অলপ কম দিলেও প্ৰমোশ্যন দিলে মাৰি যাম কাৰণ পইচা জমা কৰিব লাগিব না ৰেপিড' আশা কৰিলে নহয়
ৰেপিড' উবেৰক যদি অকল আশা কৰি থাকোঁ কোনো পদ্ধতি নহয়। গতিকে ইউটিউব ৰেভিনিউ, স্পনচাৰ মানে প্ৰমোশ্যন আৰু এইফালে তোমাৰ ৰেপিড' আৰ্নিং তিনিটা মিলাই পেলাই যদি কিবা কৰিব পাৰোঁ। আৰু গাড়ীখন তোমাৰ ৰিভিল কৰা নাছিলোঁ, যি হওক কামাখ্যা মন্দিৰত থাকি পেলাই যদি গাড়ীখন ৰিভিল কৰিব পাৰোঁ এইটো মোৰ কাৰণে বহুত ডাঙৰ সৌভাগ্যৰ কথা। মই গাড়ী ল'ম বুলি ভাবিছোঁ তোমাৰ ছুইফ্ট ডিজায়াৰ মানে ছুইফ্টটো আজিকালি নাইয়ে, মাৰুতি চুজুকি ডিজায়াৰ নতুন মডেলটো 2025 যোনটো মডেল সেইটো। তোমাৰ কালাৰ চালাৰ এইবিলাকো ভবা নাই, বা কোনটো মডেল ল'ম LX, VX, ZX এইবিলাকো ভবা নাই। খালি মাৰুতি চুজুকিৰ ডিজায়াৰ উলিয়াল, ডিজায়াৰ লোৱাৰ প্লেনিং আছে। গতিকে সেইটো কাৰণে যিমান পাৰি মোৰ ফালৰ পৰা চেষ্টা কৰি পইচা জমা কৰিব চেষ্টা কৰিম। এতিয়া আৰু চাওঁ এটা দুটা ভাড়া লাগে নেকি, লাগলি মাৰিম, নালগিলে আৰু ৰুমৰ ফালে যাই থাকিম। এটা কামাখ্যাতে আছোঁ, ওচৰতে তোমাৰ জালুকবাৰী, এই ৰুমটো ওচৰতে হ'ব, টেনশ্যন নাই। চাওঁ ভাড়া লাগে নেকি, লাগে যদি লৈ যাম, নালাগে যদি সুধো খালি গুচি যাম নেকি, লাগলি দেখাই আছোঁ, নহ'লে ৰুমত যাই পেলাই লগ পাই আছোঁ। উপায় নাই গাইছ, ভাড়া চাড়া লগা নাই, মানে ভিডিঅ'টো এডিটিং কৰি দিয়া বুলি ভাবিছোঁ আৰু ৰুমত যাই পেলাই ভিডিঅ' নবনাওঁ। মানে এতিয়া কি কয় কামাখ্যা মন্দিৰৰ পৰা নামি আহিলোঁ, গোটাই নামি যোৱা নাই, গাড়ী এখন দুখন আহি আছে বাৰু। বৰ্তমান তোমাৰ টোটেল ইনকামটো কৈ দিওঁ, দি পেলাই ভিডিঅ'টো এডিটিং কৰোঁ। ইনকামটো ৰিভিল কৰিম নে নাই সেইটো এটা কথা। মানে তোমাৰ ধৰিলেও ৰেপিড' মাৰি থকা কেইটাৰ আকৌ ভাত মাৰা যায় বুলি চিন্তা লাগে, গম পাই না। এতিয়া আমাৰ দৰে চলি যায়, মই ধৰিলেও অলপমান ছ'চিয়েল মিডিয়াৰ পৰা পইচা পাতি পাওঁ। বহুত এনেকুৱা আছে যিয়ে অকল ৰেপিড' বা উবেৰ মাৰি পেলাই চলি আছে। সেইকেইটা ধৰিলেও ইনকামটো যদি মই বেছিকৈ ইনকাম কৰি বেছিকৈ কষ্ট কৰি ইনকামটো দেখাই দিওঁ, 2-4জন ল'ৰা আৰু আহিব পাৰে, আহিলে এটোৰ ইনকামটো বেয়া হ'ব। সেইটো কাৰণে ধৰিলেও দেখুৱা ভাল হ'ব নে নেদেখুৱা ভাল হ'ব, মই সেইটো চিন্তাতে আছোঁ। যোৱা ভিডিঅ'টো সুধিছিলোঁ, ওৰতে ধৰিলেও 60%, 70% কৈছে নেদেখাবি, 30% কৈছে দেখোঁ। এতিয়া মই ভাবছোঁ কি এটা এষ্টিমেটেড কওঁ, ডেইলি 1000 পাৰ হ'লে পাৰ হৈছে বুলি ক'ম, আৰু যদি পাৰ নহয় নাই বুলি ক'ম। অ'কে, মানে এতিয়া ধৰি লওক গোটাইখিনি পইচাৰ হিচাপ দিব নোৱাৰি। এতিয়া ধৰি লওক কোনোবা দিনা 1800 মাৰিলোঁ, কোনোবা 1700 মাৰিলোঁ, কোনোবা দিনা 900 মাৰিলোঁ, কোনোবা দিনা 1100 মাৰিলোঁ। এতিয়া ধৰি লওক সদায় ডাইৰেক্ট পইচাটো ৰিভিল কৰি দিলি চলি পলি বাঢ়ি যোৱাৰ চান্স থাকে, আৰু ইনফ্লুৱেঞ্চ হৈ পেলাই আহিব নালাগে। মোৰ বেকআপ আছে ভাই ইয়াত, সঁচা কৈছোঁ, মই ছ'চিয়েল মিডিয়াৰ পৰা চলিব পাৰোঁ। কিন্তু যিকেইটাই ৰেপিড' মাৰি চলিম বুলি ভাবছোঁ না, অহাৰ আগত ভাবি চিন্তি চাই দিম, সঁচা কৈছোঁ। এতিয়া এই ফিল্ডত পইচা পোৱা একেবাৰে সহজ কাম নহয়। অলপ আগত এটা ভাড়া লাগিছিল, মই আপোনালোক স্ক্ৰীনশ্বট দেখাই আছোঁ, চাওকচোন। স্ক্ৰীনশ্বট মাৰি ৰাখিছিলোঁ, 1 ছেকেণ্ড। ফাইল গেলাৰী বেলেগকেইটা ফাইল নাথাকিব বাৰু। এইটো চাওক, এইটো ভাড়া তোমাৰ এই চাওক 15 কিলোমিটাৰ পিক আপ, 6.5 কিলোমিটাৰ ড্ৰপ, পইচা কেইটকা দিছে 64। এই ভাড়া আৰু দিনটোততো 20 টকা 21 টকাৰ ভাড়াগিলাটো বাদেই, 17 টকা 16 টকাৰ ভাড়াগিলা। যিনক মই অকল ভাল ভালখিনিয়ে দেখাই আছোঁ, সেইকাৰণে বেয়াটো দেখাই দিলোঁ। ভাড়া বাজিছি এই চাওক 18 টকা, আৰু এইফালে পিক আপ আছে 2.8 কিলোমিটাৰ, 1.4 কিলোমিটাৰ। এইগিলা বস্তু দেখুওৱা নাযায়, সেইকাৰণে ইনফ্লুৱেঞ্চ হৈ পেলাই বহুতে আহিব পাৰে। গতিকে মই ৰেপিড'টো নাহিব একলৈকে ৰিকমেণ্ড কৰিম। মাৰিলি জমেট' মাৰ, মানে নতুন চলি এটাই জমেট' মাৰিলেও ভাল পইচা পায়, ৰেপিড'ত একেবাৰে পইচা নাই। মানে যিকেইটা চলি ৰেপিড' মাৰে জানে। এতিয়া ময়ো উপায় নাই কাৰণে মাৰোঁ, কাৰণ জমেট'ত মই কণ্টেণ্ট ভালকৈ বনাব নোৱাৰোঁ, বহুত লিমিটেশ্যন সেইটো কাৰণে। যি নহওক বাৰু, ইনকামটো ৰিভিল নকৰোঁ ডাইৰেক্ট। ধৰি লওক মোৰ এষ্টিমেটেড আজি কৰোঁ, আজি ক্লিয়াৰলি কৈ দিওঁ, আজি ধৰি লওক মোৰ তোমাৰ 1650-1700 মান টকা ইনকাম হৈছে। কাৰণ মই আজি দিনৰ 12টাৰ পৰা এতিয়া ৰাতিপুৱাৰ তোমাৰ 4-5টা বাজিব হ'ল, চাগে 4টা বাজিব হ'ল, আকৌ বাঢ়িছে এই 18 টকাটোৱে। এতিয়া ৰাতিত তোমাৰ 4টা বাজিল, 12টাৰ পৰা 12টালৈকে 12 ঘণ্টা, আৰু ইফালে তোমাৰ 12টাৰ পৰা 4টালৈকে 4 ঘণ্টা, 16 ঘণ্টাত 1600 টকা ইনকাম। 1600-1650 ইমানমান হৈছে চাগে, এষ্টিমেটেড কৈছোঁ দেই। মানে অফলাইন মিলাই দিয়াই দি গোটেইখিনি, অনলাইনত সিমান হোৱা নাই। অনলাইনত তোমাৰ 1300 মান হৈছে, এক্সট্ৰা মিলাই দিয়া কাষ্টমাৰে মিলাই দিয়া 1600-1650 মান হৈছে এষ্টিমেটেড। গতিকে আজিৰ পৰা নেক্সট টাইম মই ধৰিলোঁ কলি গোটেই কাউণ্টিংটো মই কৰি যাই আছোঁ, বা পইচাটো জমা কৰি যাম। কিন্তু 1000ৰ ওপৰত হৈ থাকিলে হ'ল, মই 1000ৰ ওপৰত হোৱা বুলি ক'ম। অ'কে, মানে ধৰি লওক ডাইৰেক্ট গোটেইখিনি ৰিভিল কৰি দিয়াটো বেয়া কথা। আজি যিহেতু ডে 1 আছিল, ফাৰ্ষ্ট ডে, গতিকে ডে 1টোত গোটেইখিনি ক্লিয়াৰকৈ কৈ দিছোঁ। আৰু সকলোৱে মোক এটা ধৰি লওক শুভেচ্ছা দিব, যাতে চেলেঞ্জটো ভালে ভালে কমপ্লিট হয়। আশা এটাই যাতে বেমাৰ আজাৰ নহওক এই 4 মাহৰ মাজত, মানে 4 মাহ ধৰি লওক 100 দিন, আৰু আকৌ সেইটোৱে বাজিছে নেকি ভাড়া, আকৌ সেইটোৱে বাজিছে। কোনো একচেপ্ট নকৰে, কিয় কৰিব ভাই 18 টকাৰ ভাড়া এই ৰাতিখান। গতিকে আপোনালোকে চবে এটা শুভেচ্ছা দিব, যাতে কোনো বেমাৰ আজাৰ নহওক, আৰু ধৰিলোঁ এক্সিডেণ্ট কিবা দুৰ্ঘটনা একো নঘটক এই ধৰিলোঁ 100 ডেজটোৰ মাজত, যাতে মই চেলেঞ্জটো ছাকচেছফুলি কমপ্লিট কৰিব পাৰোঁ। বাকী মোৰ ফালৰ পৰা একো প্ৰব্লেম নাই, মই চেলেঞ্জটো কমপ্লিট কৰিব বিচাৰোঁ। কাৰণ মোৰ জন্মদিনৰ আগত গাড়ী এখন কিনা মই প্ৰায় 3 বছৰ আগৰ পৰা ভাবি আছোঁ। 3 বছৰ নহয়, এইটো দি 3 নম্বৰ বছৰ হ'ব। মানে এৰে আগতো 2বাৰ মই জন্মদিনৰ আগত গাড়ী কিনাৰ, মোৰ জন্মদিনৰ আগত আৰু গাড়ী কিনাৰ মই প্লেনিং কৰিছিলোঁ। কিন্তু সেইটো সময়ত মোৰ একেবাৰে ফাইনেন্সিয়েল মেনেজমেণ্ট একোৱেই নাছিল।
এতিয়া কমচে কম এটা বেকআপ আছে, গতিকে ভাবছোঁ এইবাৰ ফাইনেলি ল'ম বুলি সিদ্ধান্ত লৈছোঁ। সেইকাৰণে আপোনালোককো জনাইছোঁ। আপোনালোকৰ লগত মানে সন্মুখত মানে গোটাই ধৰিলোঁ প্ৰচেছটো ইনকাম কৰি গাড়ী কিনাক লাগি গোটা প্ৰচেছটো দেখাম বুলি ভাবছোঁ। যদি ভগৱানে মানে একো বিপদ বিঘিনি হ'ব নেদেই, তেতিয়াহ'লে এইটো মানে চেলেঞ্জটো মই ছাকচেছ কৰিব একদম মোৰ ফালৰ পৰা 100% চেষ্টা কৰিম। খালি ধৰিলোঁ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, যাতে কোনো পধ্যে কোনো কাৰণত যাতে বেমাৰ আজাৰ নহয়, আৰু মই নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ৰাখিম বাৰু, আৰু একো যাতে দুৰ্ঘটনা নঘটে, সেইটোৱে প্ৰাৰ্থনা। খালি ছাকচেছফুলি চেলেঞ্জটো কৰিব পাৰিলি হ'ল, সেইটোৱে মানে। আৰু আপোনালোকৰ ছাপৰ্ট থাকোঁ বুলি আশা কৰিলোঁ মানে থাকেই বাৰু, এইটো খুব ভাল লাগে। গতিকে আৰু দেখ ভিডিঅ'টো এণ্ডিং কৰোঁ। মানে ধৰি লওঁ এতিয়া দেৰি হ'ল না, ঘুমাব লগা হাতখন দি আছে, মানে ধৰি লওঁ আৰু এতিয়া এনাৰ্জিটোও লৈ হৈছে। দিন দিপৰৰ পৰা লাগি আছোঁ, আৰু যোৱাকালি ৰুম চিফ্ট কৰি দেহা মৰি গৈছিল, ৰেষ্ট তেনেকৈ পোৱা নাই, ভাত চাত তেনেকৈ খাব পোৱা নাই। দিনতে সাজ খালোঁ, সেই ভাজে এতিয়া লাগি পেটত একো পৰা নাই। গতিকে ভোকো লাগছে, আৰু এইফালে ধৰিলোঁ দেহাটোও দুৰ্বল হৈছে, টোপনি লাগি আছে। সেইকাৰণে এতিয়া অলপ ৰেষ্ট লওঁ, লৈ পেলাই লাগালি বাকীখিনি কাম ৰাতিপুৱা কৰিম। লাগালি গাড়ীখন মই গেটৰ বাহিৰত থৈ পেলাই ৱালৰ ওপৰত পাৰ হৈ ঘূমি থাকিম। মানে টোপনি মাৰিব লাগিব, টোপনি নামাৰিলে নহ'ব, দেহাটো দুৰ্বল হ'ব, বুজিছা না। সেইটোৱে আৰু নিজৰ বডিটোৰ ওপৰতো যতন ল'ব লাগিব না, এইটো দেহাটোৱে কামে দি আছে। গতিকে ডেকা কাল হ'ল বুলি ফুটেনি মাৰিলেও নহ'ব, অলপমান চাই চিন্তি কাম কৰিম। আৰু চাগে নেক্সট কালিৰ পৰা মই ইমান ৰাতিলৈকে কাম নকৰোঁ, কাৰণ 12টাৰ পিছত ইনকাম নাই। উবেৰ ৰেপিড একেবাৰে কাম নাই, ধৰি লওঁ একদম ঘাটিয়া বুলি ক'ব পাৰি। গতিকে সেনেকৈ আশা কৰি থাকিলেও নহ'ব, টাইমটো বৰবাদ যায়। তাত থাকি অলপ ৰাতিপুৱা লগালে সোনকালে আহিম, আহি পেলাই ৰাতি 12টা 1টা বা ধৰিলে 11টা এনেকুৱা টাইমত শেষ কৰি দিম ডিউটিটো, তেতিয়া ভাল পইচা এটা ইনকাম হ'ব। চিনক ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰি দিব, লাইক নকৰিলেও কথা নাই, আপোনাৰ ইচ্ছা। বাকী এটা ভালকৈ কমেণ্ট কৰি দিব, হে নাই, যাতে চব ভালে ভালে হয়, সেইটোৱে আৰু। ইয়াৰ আগতে 1 লাখৰ চেলেঞ্জ এটা লৈছিলোঁ, কমপ্লিট হ'ল চাগে, কাউণ্টিং নকৰিলোঁ, মানে হিচাপ কৰা নহ'ল। কিন্তু এইবাৰ পইচাটো মানে ছেভিং কৰিম না, জমা কৰিম। আগতে 1 লাখ টকা ইনকাম কৰা চেলেঞ্জ আছিল 75 দিনত, ইনকামটোতো হৈ গৈছে, 1 লাখ টকাৰ ওপৰত বহুত কামাইছোঁ, বহুত খাইছোঁ, সঁচা কথা কৈছোঁ। জমা নাথাকিব পাৰে। EMI মই কিমান দিওঁ জানে না, এইখন গাড়ী মোৰ 3,853 টকা, এম্পকৰত যায় মোৰ 3,000 টকা, ৰুমত যায় মোৰ আগতে গৈছিল তোমাৰ 6,000কৈ, এতিয়া যাব মোৰ ৰুমত বাৰু পইচাটো বাচি গৈছে 3200 টকা, লাইন বিলটো এক্সট্ৰা। তাৰপিছত তোমাৰ খোৱা লোৱা আছে, খোৱা লোৱাৰ হিচাপ নাই, ধৰি লওক ঘৰৰ ৰুমতটো গোটাই বজাৰ কৰি থাকোঁ। তাৰপিছত তোমাৰ মোৰ বাহিৰত খোৱা লোৱা খৰচা আছে, গাড়ী ছাৰ্ভিচিং আছে, তেলো খৰচ আছে, মানে ক'ব গ'লে গোটাগুটি মোৰ অকল EMI নামত ইফালে 4,000, ইফালে 3,000, 7,000। ৰুম ভাড়াটো ধৰি ল'লি 10,000, 10,200 হ'লে গাড়ী মেইনটেনেঞ্চ ধৰিলেও 800 টকা, 11,000, আৰু ধৰিলোঁ ঘৰৰ ৰাচন পানীৰ নামত 3-4 হাজাৰ টকা। গতিকে ক'ব গ'লে 15-16 হাজাৰ টকা মোৰ নেকেট খৰচ থাকেই মাহটোত। গতিকে তথাপিও চেলেঞ্জটো কৰিছোঁ, সাহস কৰিছোঁ কিনিম বুলি গাড়ীখন, যিহেতু ধৰিলোঁ এটা সপোন চবৰে থাকে এখন গাড়ী কিনা। সেইকাৰণে সপোনটো দেখিছোঁ, যিহেতু কষ্টও কৰিম, কষ্ট কৰিও আছোঁ অলৰেডি। ইমান দিনে আপোনালোকে দেখাই পাইছে, দিন ৰাত এক কৰি দিছোঁ, 2 ঘণ্টা 3 ঘণ্টা ঘুমে ডিউটি মাৰিছোঁ, ডেইলি ভিডিঅ' দিছোঁ। গতিকে এই 1 মাহটো অলপমান চিজিল নালগাৰ কাৰণে মোৰো অলপ বেয়া লাগি আছে, মানে ধৰি লওক কাম কনচিষ্টেণ্ট কৰিব পৰা নাই। কিন্তু আজিৰ পৰা ডেইলি ব্লগ চেনেলত পৰিবই, চিন্তা কৰিব নালাগে, কোনো পধ্যে মই মানে গেপ কৰিব নোৱাৰোঁ পৰাপক্ষত। যিমান পাৰোঁ মোৰ ফালৰ পৰা 100%। আগতে মই যেনেকৈ ডেইলি ব্লগ দিছিলোঁ, এতিয়া দিম। ঘৰে চৰে লাগালি ইমান নাযাওঁ। আগতে মই মানে খাবাৰৰ খানাৰ পৰা অলপ ঘৰত বেছিকৈ যাই থকা হৈছোঁ, এই বস্তু পাতি আনি থাকিব লগা হৈছে। আগতে মই এতিয়া ছিংগল থাকিছিলোঁ, একো খাৱা লোৱা বনোৱা বনি কাৰোবাৰ নাছিল। ডাইৰেক্ট মানে ধৰি লওঁ উঠোঁ, গাটো ধোওঁ, মুখখন ধোওঁ, ওলাই যাওঁ, বাহিৰতে খাওঁ, বাহিৰতে ডিউটি মাৰোঁ, আহি খাই লৈ কিনে আহি ঘুমাই থাকোঁ। সেনেকুৱা হ'লে ইজি হৈ যায় বস্তুটো। এতিয়া ৰুমত বনাব লাগলি টাইমটো যায়, যাই পেলাই বনাওঁ, আকৌ বজাৰ পাতি কৰাৰ নামত টাইম যায়, এইবিলাক উতকে ডাবল টাইম যোৱা হৈছে। সেইকাৰণে আৰু ধৰি লওক আগতে মই যেনেকৈ সোধোঁ বিছনাখনতে পৰি থকা আছিলোঁ, এতিয়া অলপ ফেচিলিটিও লগা হৈছে, গেছ চেছৰ পৰা আদি কৰি ধৰি লওঁ ডাইনিং চাইনিং, আল্টু ফাল্টু আৰু এইবিলাক খৰচ। গতিকে সেইবিলাক কৰি থাকোঁতে বহুত টাইম যায়। আৰু যি নহওক এতিয়া বকি শেষ নকৰোঁ। টাটা বাই বাই, গুড নাইট। মই ৰুমত যাওঁ, ঘুমাই তিৰছি।